নগাঁও পুৰণি এটি ৰোডত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড ইউনিক নামৰ ব্যৱসায়ী প্ৰতিষ্ঠান জ্বলি চাৰখাৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে জুই নিৰ্বাপনৰ চেষ্টা ইপিনে জুইত ভস্মীভূত ছখনকৈ দোকান ইউনিক ট্ৰেইলাৰ্ছ নিধি এণ্টাৰপ্ৰাইজ মিউজিক চেনেল অলংকাৰ ঘৰ চেছ এণ্ড কেৰি ৱাইন শ্বপ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ লগতে এটা গুদাম জুই লেলিহান শিকাই আগুৰি ধৰে বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ইপিনে স্থানীয় লোকৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে অগ্নিকাণ্ডৰ ফলত জাহ যায় কোটি টকাৰ সম্পত্তি শ্বৰ্ট চাৰ্কিট হোৱা বুলি কৈছে ছখন দোকান একেবাৰে ভস্মীভূত হৈছে আৰু সকলোবিলাক মোৰ চিনাকি মানুহ মোৰ বন্ধু আছে সত্যবাৰ নিজৰ দোকানো আছিলে কেইবাগৰাকী প্ৰতিখন দোকানে মোৰ চিনাকি অতি দুখ পাইছোঁ কিন্তু এটা কথা ঠিক যে স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে তেওঁলোকে খুব সোনকালে জুইখিনি নুমাবৰ কাৰণে সম্ভৱ হ'ল গতিকে মই ৰাইজকো ধন্যবাদ জনাইছোঁ লগতে ফায়াৰ ব্ৰিগেডক বিশেষকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে মই সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ আৰু অলপ বেছি সময় হ'লে আৰু দোকান চলিলেহেঁতেন গতিকে একেবাৰে ঘনকৈ দোকানবিলাক আছে গতিকে বিশেষভাৱে গতিকে ইয়াত আমাৰ গিফ্টৰ আইটেমেই হওক ৱাইন শ্বপৰ পৰা আৰম্ভ কৰি পেলাই কেইবাখনো দোকান আৰু বিশেষকৈ যিবিলাক আমাৰ গিফ্টৰ দোকানবিলাক আছিলে থাৰ্মকল থাকে প্লাষ্টিকৰ সামগ্ৰী আৰু সেইকাৰণে অকণমান জুইখিনি বেছিকৈ লাগি গ'ল ছখনমান অনুমানিক গম পোৱা গৈছে মিনিমাম 1 crore প্লাছ আছে কিন্তু এতিয়া সাধাৰণতে আমি গম পোৱা নাই যিহেতুকে ইয়াতে কছমেটিক গিফ্ট আইটেমৰ দোকান আছিলে আৰু লগত গিফ্টৰ দোকান আছিলে ইউটেনচিলৰ আৰু ফাষ্টফুডৰো দোকান আছিলে টুলিপছ বুলি পেলাই গতিকে এতিয়ালৈকে আমি গম পোৱা নাই যে ক'ত কোনখন দোকানত কিমানখিনি গৈছে ৱাইন শ্বপৰো হৈছে শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে শ্বৰ্ট চাৰ্কিট এইটো কয় আপোনাৰ মাৰোৱাৰী পট্টি না মোৰ ভাইটিৰ দোকান মিউজিক চেনেল অনুমানটো কৰিব পৰা নাই কিন্তু বহুত টকা পুৰা মালেতো জ্বলি গ'ল এইখন আপোনাৰ কছমেটিক আছে কছমেটিকৰ আইটেম আছিল ঠিক মানে এই 10টামান বজাত মানে গম পোৱা গৈছে কাষৰ দোকান কেইখনত লাগিছে মোৰ এইখনতো পুৰা শেষেই হ'ল আৰু নায়েই একো ছয় সাতখন মান হ'ব